লখিমপুৰৰ লামু গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো থিতাতে নিহত বাইক আৰোহী এজন যুৱক। নিহত যুৱকজন চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ উৰিয়ামকুৰিৰ পুনাৰাম হাজৰিকাৰ পুত্ৰ ঋতুপৰ্ণ হাজৰিকা। চৰাই মৰিয়াৰ নিজ মোমায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ AS22K 4959 নম্বৰৰ বাইকেৰে উভতি যোৱাৰ পথত বিপৰীত দিশৰ পৰা আহি থকা UP14PT 3103 নম্বৰৰ মালবাহী ট্ৰাকৰ সন্মুখত খুন্দা মাৰে। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত বাইক আৰোহী যুৱকজন ঘটনাস্থলীত পৰি যায় যদিও ট্ৰাকখনে বাইকখন প্ৰায় 800 দূৰত্বলৈ চুচুৰাই লৈ পলাই যাবলৈ চেষ্টা কৰে। অৱশ্যে স্থানীয় ৰাইজে খেদি গৈ ট্ৰাকখন ধৰি বগীনদী আৰক্ষীক চমজাই দিয়ে। আনহাতে ঘটনাস্থলীত নিহত যুৱকজনৰ মাতৃ তথা আত্মীয়ৰ উপস্থিতিত এক অবৰ্ণনীয় শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। লখিমপুৰৰ পৰা ভুৱন কুটুমৰ ৰিপৰ্টাৰ লাইভ অসম। ধাপৰকে এটা খুনা মাৰিছে, এখন ট্ৰাকে এখন বাইকত আহি থকা এজন ল'ৰাক খুন্দিয়াই একে ঠাইতে থিতাতে নিহত কৰি বাইকখন ট্ৰাকৰ আগত চুচৰাই লৈ মেলি আহোঁতে পাছত মটৰচাইকেলে খেদা মাৰি আহি ধৰিলে। ধৰি আহি চুকৰ পৰা আনিছে, প্ৰায় 0.5 কিলোমিটাৰ আনিছে। 0.5 কিলোমিটাৰ দূৰৰ পৰা মানে বাইকখন চুচৰাই লৈ আহিছে। ডেড বডি তাত থাকি আহিছে। গোটেই ৰাস্তা দেখিব পাৰে, গোটেই চিন বহি আহিছে। তাৰ ড্ৰাইভাৰ ব্ৰেক ধৰা নাই। এই মান দূৰ পাৰে মিনিমাম 500 মিটাৰ হ'ব, ব্ৰেক নধৰা হ'ব নোৱাৰে। গাড়ীখন জ্বলি আছে, দেখাব পাৰে মানে বাইকখন জ্বলি আছে, জ্বলি আছে। পানী ঢালি নোমোৱা আছে, ল'ৰাটো বাইকৰ নবলত চাই গম পাইছো ধেমাজি ৰেজিষ্ট্ৰেশ্যন, ল'ৰাটো ধেমাজি হ'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত নাই, চব পৰি গুচি আহিছে। তাত পৰি থাকি আহিছে, আপুনি তাত গৈ চাব পাৰে, তাত পুৰা পৰি থাকি আহিছে। বহুত ধন্যবাদ। ড্ৰাইভাৰ ধৰা হ'ল বা পুলিচে নিয়া হ'ল, এতিয়ালৈকে ধৰা হ'ল ন ড্ৰাইভাৰ? পুলিচে লৈ গ'ল। এই গাড়ীখন ক'ৰ পৰা আহিছে বুলি কৈছে? গাড়ীখন UP ৰেজিষ্ট্ৰেশ্যন, UP আছে, UP পাইছে, কোনফাল পাইছে নাজানো, UP ৰেজিষ্ট্ৰেশ্যন আছে। গাড়ীখন এইফালে আহি আছিলে আৰু ল'ৰাজন ধেমাজিৰ পৰা লখিমপুৰ অভিমুখে আহি আছে। ধেমাজিৰ পৰা লখিমপুৰ অভিমুখে আহিছিলে। যিজন নিহত হ'ল তেওঁ কনফাৰ্মেশ্যন লোৱা নাই, কাৰণ ধেমাজি ৰেজিষ্ট্ৰেশ্যন দেখা থোৱা আছে। বাইকখনৰ ৰেজিষ্ট্ৰেশ্যন ধেমাজি গম পোৱা নাই আমি এতিয়ালৈকে। ৰিপৰ্টাৰ লাইভ।